গুড ইভিনিং এভরিওয়ান। লাস্ট ক্লাসত আমি যেটো টপিক কৈছিলো সেই টপিকটো আছিল আমাৰ টাইম এন্ড ওয়ার্ক। তো টাইম এন্ড ওয়ার্কৰ ওপৰত আমি কিছুমান প্ৰশ্ন কৰিছিলো। তো মই আশা কৰিছো এইবোৰ প্ৰশ্ন আপোনালোকৰ কাৰণে বহুত উপকাৰী হৈছে, বহুত ইম্পৰ্টেন্ট হয় প্ৰশ্নবোৰ। আপোনালোকে চাব কোশ্চেনবোৰ এনে মানে দিয়া হোৱা নাই, মানে ইম্পৰ্টেন্ট কোশ্চেন বাহিৰ কৰি কৰি কিতাপৰ পৰা উলিয়াই উলিয়াই নিজে ভাবি চিন্তি সেই প্ৰশ্নবোৰ দিয়া হৈছে। ঠিক আছে, প্ৰশ্নবোৰ আপোনালোকে চাইয়ে গম পাব যে প্ৰশ্নবোৰ কিমান ইম্পৰ্টেন্ট হয়। ঠিক আছে, তো আমি নেক্সট টপিক লৈ আহিছো ৰেশিওৰ ওপৰত। রেশিও এটা বহুত ইম্পর্টেন্ট টপিক আর ইয়ার পর প্রশ্ন থাকে, যিকোনো কম্পিটিটিভ এক্সাম, গভর্নমেন্ট কম্পিটিটিভ এক্সাম ইয়ার পর প্রশ্ন থাকে, এটা হোক দুটা হোক থাকে। ঠিক আছে, তো গভর্নমেন্ট এক্সামত এটা কোশ্চেন আহিব বুলি যে ইগনোর কৰি দিম সেইটো নহয়। প্ৰতিটো টপিকৰ পৰা এটা নহলে দুটা কোশ্চেন থাকে। তো এটা এটাকে যদি আমি ইগনোর কৰি দিওঁ তেনেহলে আমাৰ কামে নাই। ঠিক আছে, তো ইয়াতে আমি কি কৰিম, আজি আমাৰ টপিকটো আছে রেশিওর উপর থাকিব। আমাৰ যে টপিকটো রেশিও মানে অনুপাত। ঠিক আছে, এতিয়া রেশিওর উপর কব গলে বহুত ধৰণৰ কথা আছে। প্রপার রেশিও থাকে, ফ্র্যাকশন থাকে, ফ্র্যাকশনের এটাই রূপ হয় রেশিও। ঠিক আছে, তো প্রপার থাকে, ইম্প্রপার থাকে, কেনেকে কি হয় নহয়, তো তেনেকুৱা ধৰণৰ বহুত কিবা থাকে। তো ইমান ডিটেইলছত আমি নাযাওঁ, সৰু সুৰা কিবা শিকিম, শিকাৰ পিছত তাৰ পিছত আমি প্ৰশ্ন কৰিম। জাস্ট থুলমূলকে কিবা এটা আইডিয়া ল'ম আৰু প্ৰশ্নবোৰ কেনেকে কৰে তাৰ ওপৰত নলেজটো বেছি দিম, কাৰণ পৰীক্ষাৰ বেছি দিন নাই। পৰীক্ষা আহিব 29 ফেব্ৰুৱাৰী। তো আমি আৰম্ভ কৰিছো। আমাৰ ফাৰ্স্ট কোশ্চেনটো আমাৰ আছে। তো ইয়াতে আমি কিছুমান অলপ নলেজ লৈ লওঁ যে একচুয়ালি কি হয়। চাব গলে যদি A:B অনুপাতত দিয়া থাকে, কি কেনেকুৱা ধৰণৰ অনুপাত হ'ব পাৰে। A:B ইকুৱেলছ টু সাপোজ ধৰি লওক দিয়া আছে 2:3। কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে আমি তাৰ বিষয়ে আলোচনা কৰিম। আৰু B:C দিয়া আছে আমাৰ 4:5, এনেকুৱা ধৰণৰ দিয়া আছে। প্ৰশ্নৰ এটা এনেকুৱা ধৰণৰ হ'ব পাৰে, তেন্তে A:B:C কিমান হ'ব, এনেকুৱা এটা হ'ব পাৰে। ঠিক আছে, তো এইটো কেনেকে উলিয়াম, বহুত সিম্পল হয়। ইয়াতে চাব, জাস্ট কি কৰিব লাগিব, ইয়াতে b ৰ মান কিমান আছে 3, a ৰ মান কিমান আছে 2, আৰু ইয়াতে b ৰ মান কিমান আছে 4, c ৰ মান আছে 5, b ৰ মান ইয়াতে আছে 3, ইয়াতে আছে কিমান 4। তেনেহলে বস্তুটো কি হৈ গল, ডিফাৰেন্ট হৈ গল, অলপ চেঞ্জ হৈ গল। b এঠাইত আছে 3 হৈ আছে, b আৰু আন এঠাইত 4 হৈ আছে। তেনেহলে তো আমি এইটো কম্বাইন কৰিব নোৱাৰিম। কেনেকে কম্বাইন কৰিব লাগিব, দুটা ঠাইতে b সেম কৰিব লাগিব। আৰু সেম কৰিবলৈ হলে কি কৰিব লাগিব, ইয়াতে b ৰ মান আছে 4, ইয়াক আমি 4 দি পূৰণ কৰি দিম। আৰু ইয়াতে b ৰ মান আছে 3 দি আমি তলৰটোক পূৰণ কৰি দিম। তেনেহলে 4 দি পূৰণ কৰিলে 2 4 গুণ কিমান হ'ব 8, ইজ টু 2 3 4 গুণ 12। ইয়াতে 3 4 গুণ কিমান হ'ব 12, ইজ টু 3 5 গুণ 15। তাৰ মানে ইয়াতে কি দেখা গৈছে, b দুটাতে সেম সেম আছে। এতিয়া যদি আমি A:B:C লিখিবলৈ যাওঁ তেনেহলে 8:12:15 হৈ যাব। গম পাইছে আপোনালোকে কেনেকে কৰিব লাগে, একদম ইজি হয়, কোনো টাফ বস্তু নহয়, বহুত ইজি হয়। নেক্সট আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব আমাৰ তাৰ বিষয়ে অলপমান যদি আইডিয়া ল'ব যাওঁ, আমি কি থাকিব আমাৰ নেক্সট প্ৰশ্ন কেনেকুৱা ধৰণৰ থাকে। এটা প্ৰশ্ন থাকিব, যদি 2a = 3b = 4c, সাপোজ এনেকুৱা কিবা এটা দিছে, তেন্তে A:B:C = কিমান হ'ব। এইটো কথা যে আছে, এইটো এটা ইম্পৰ্টেন্ট হয়। ঠিক আছে, ইয়াতে A:B:C আমি কেনেকে উলিয়াম, যেতিয়া A:B:C এনেকে উলিয়াব দিব, তেতিয়া a যেতিয়া আমি উলাম, a ৰ মানটো উলাম, a টো আমি ঢাকি দিম, কি থাকিব 3 4 গুণ 12, ইজ টু b ৰ মানটো লিখিবলৈ সেকেন্ডত b আছে, ইয়াতে b ৰ মানটো b ঢাকি দিলে কিমান হ'ব 2 4 গুণ 8। এতিয়া c ৰ মান উলিয়াব লাগে, c ঢাকি দিলো 2 3 গুণ 6। ঠিক আছে, এতিয়া ইয়াতে যদি আৰু আমি সৰু কৰিব পাৰি, সৰু কৰিম, কাটাকাটি কৰিলে ইয়াতে কিমান হ'ব 6, 2 এৰে কাটিলে হ'ব 4, 2 এৰে কাটিলে হ'ব 3। তেনেহলে ফাইনাল ৰিজাল্টটো কি হৈ যাব 6:4:3। A:B:C কিমান আহিলে 6:4:3। ঠিক আছে, এনেকা ধৰণৰ প্ৰশ্ন আহিব। আৰু এটা লগতে আৰু এটা সৰু এটা টপিক আছে, মানে সিস্টেমবোৰ মই জাস্ট দেখাই দিছো যে কেনেকে বস্তুবোৰ আমাৰ কৰিব লাগিব। নেক্সট এটা বস্তু আছে, আৰু এটা সৰু সুৰা বস্তু, এইটো আমি চাই লওঁ কি আছে। ধৰি লওক যেনেকা দিয়া আছে A/2 = B/3 ধৰি লওক, আৰু C/4, এনেকুৱা এটা অনুপাত দিয়া আছে। এতিয়া কৈছে যে তেনেহলে A:B:C কিমান হ'ব। এইটো এটা মানে কৰিবলগীয়া প্ৰশ্ন। তেনেহলে আমি কেনেকে কৰিম, সিম্পল কথা, ডাইৰেক্ট কৰিম। ইয়াতে a ৰ তলত কিমান আছে 2 3 আৰু 4, 2 3 4 এলসিএম কিমান হ'ব, এলসিএম উলিয়াব লাগিব, এলসিএম। ঠিক আছে, এলসিএম উলিয়াব লাগিব। এলসিএম উলিয়াবলৈ হলে কিমান হ'ব আমাৰ, ইয়াতে চাই লওক এলসিএম কিমান হ'ব, a ৰ তলত 2 আছে, 2 3 4 এলসিএম কিমান হ'ব 12। ইয়াৰ লগত যদি আমি 12 গুণ কৰি দিওঁ, 2 ক 12 ৰে কাটিলে 6। ঠিক আছে, সৰি এইটো এনেকা নহব,
এটো জাস্ট এনেকে হ'ব 1/2 লগত যদি 12 পূৰণ কৰি দিও ইয়াতে কিমান হ'ব 6 তাৰ মানে ইয়াতে কিমান আহি যাব 6:2 তাৰ পিছত ইয়াতে হক 3 আছে 3 ৰ লগত আমি কিমান কৰিব 1/12 পূৰণ কৰি দিম কিমান হৈ যাব এটো আলটিমেটলি ফাইনাল একে কথা হৈ যাব কি হৈ যাব ইয়াক কাটলে actually sorry ইয়াতে 1/3 থাকিব ইনটু 12 এটো কৰিলে কিমান হ'ব 4 6:4 again c আছে 1/4 ৰ লগত কিমান 12 পূৰণ কৰিলে কিমান হ'ব 3 তাৰ মানে এটো কিমান আহিব 3 6:4:3 এনেকা ধৰণৰ আহিব পাৰে একো প্ৰবলেম নাই বস্তুবোৰ এনেকা সৰু সৰু বস্তু ইজি বস্তু যেতিয়া আমি জাস্ট কি কৰিম টাৰ্গেট কৰিম আমি প্ৰবলেমবোৰ টাৰ্গেট কৰিম প্ৰবলেমবোৰ কৰিলে মই আশা কৰিছো যে বস্তুবোৰ বহুত ভালকে ক্লিয়াৰ হ'ব তো আমি চাও এতিয়া আমাৰ ফার্স্ট প্ৰশ্নটো কি আছে ফার্স্ট প্ৰশ্নটো আমাৰ আছে এটা the sum of two number m and n ঠিক আছে দুটা নাম্বাৰৰ সাম কিমান আছে m আৰু n ৰ সাম কিমান 84 কিন্তু ইয়াতে এটা কথা কৈ দিছে m টো ডাঙৰ হয় n তকে মানে m টো ডাঙৰ কি কৈছে আৰু ডিফারেন্স কি মানে আৰু ইহতৰ পাৰ্থক্য আছে 6 ডিফারেন্স ইজ 6 what is the ratio of the two number তেনে হলে নাম্বার দুটোৰ অনুপাত কিমান হ'ব প্ৰথমে কি কৈছে সংখ্যা দুটাৰ যোগফল 84 ঠিক আছে আৰু ইহতৰ বিয়োগফল কিমান আছে 6 এটা কথা মনত ৰাখিব যেতিয়া m + n আৰু m - n এনেকা কিবা দিয়া থাকে তেনে হলে ডাঙৰটোৰ ভ্যালু কি হৈ যায় 84 + 6 ডিভাইডেড বাই 2 84 আৰু 6 প্লাস কৰিলে কিমান হ'ব ইয়াতে হ'ব 90/2 তাৰ মানে ইয়াতে হ'ব 45 আৰু ইয়াতে হৰুটোৰ মান কি হৈ যাব n = ডাঙৰটো উলিয়াবলৈ হলে মান দুটা আমাৰ কি কৰিব প্লাস আৰু হৰুটো উলিয়াবলৈ হলে আমাক কি কৰিব লাগিব এটো মাইনাস মাইনাস কৰি 84 ৰ পৰা 6 গলে কিমান থাকিব আমাৰ 78/2 তাৰ মানে এটো কিমান হৈ যাব 35 36 30 39 yes 39 তাৰ মানে m ৰ মান কিমান পালো 45 n ৰ মান কিমান পালো 39 এতেকে m:n মানে অনুপাত তেনে হলে m:n কিমান হৈ যাব 45:39 ইয়াক যদি আমি 3 ৰে কাটি দিও 3 15 হ'ব 45 আৰু ইয়াক 3 ৰে কাটিলে হ'ব 13 তাৰ মানে উত্তৰটো কিমান হ'ল 15:13 15:13 d is the correct answer ঠিক আছে নেক্সট টপিক আমাৰ নেক্সট প্ৰশ্নটো আমাৰ কি আছে হেতু আমি চাই লও নেক্সট প্ৰশ্নটো আমাৰ আছে নেক্সট প্ৰশ্নটো ইয়াতে আছে ইজি আছে প্ৰপোৰ্শনাল ইয়াতে কি আছে সমানুপাতিক find the third proportional to 15 and 45 তৃতীয় সমানুপাতিকটো 15 আৰু 45 তৃতীয় সমানুপাতিকটো উলিয়াব লাগে আমি জানো a b আৰু c কেতিয়া সমানুপাতত থাকে যেতিয়া a by b প্ৰথমটোক দ্বিতীয়টোৰে হৰণ কৰিলে আৰু দ্বিতীয়টোক তৃতীয়টোৰে হৰণ কৰিলে b by c মানটো সমান হ'ব ঠিক আছে তেতিয়া আমি কব পাৰিম যে এই দুটা সমানুপাতত আছে সেম বস্তু এতিয়া ইয়াতে কইল এটা নম্বৰ দিছে 15 এটা দিছে 45 আনটো আমি না জানো x বুলি ধৰিলো তেনহলে ইহতে কেতিয়া সমানুপাতত থাকিব 15/45 = 45/x ঠিক আছে ইয়াতে 45 তলত হৰণ হৈ আছে এইফালে গলে পূৰণ হ'ব আৰু ইয়াতে x এ ইয়াৰ লগত পূৰণ হ'ব 15x = বজ্ৰ পূৰণ যেটো আমি কও 15x = 45 into 45 এটা কথা মনত ৰাখিব পৰীক্ষাত কেতিয়াও পূৰণবোৰ নকৰিব যেতিয়া লৈকে ফাইনাল আনসাৰ নোলায় কাৰণ পূৰণ কৰিলে আকৌ পিছত কাটাকাটি যাব পিছত আকৌ বস্তুটো কি যাব পূৰণ কৰিব লাগিব কাটাকাটি কৰিলে আকৌ সৰু হৈ যাব তো আগতে পূৰণ নকৰিব এতিয়া কিমান 15 এইফালে পূৰণ হৈ আছে এইফালে গলে কিমান হৈ যাব 45 into 45 divided by 15 15 দি 45 কাটিলে 3 পূৰণ 45 কিমান হৈ যাব 135 answer is c is the correct answer ঠিক আছে তাৰ মানে 135 15 45 আৰু যেটো থাৰ্ড যেটো সমানুপাতত থাকিব সেই সংখ্যাটো কি হ'ব 135 নেক্সট প্ৰশ্নটো আমি চাও কি আছে আমাৰ ইয়াতে yes প্ৰশ্নবোৰ এনেকা ধৰণৰ প্ৰশ্ন লৈ অহা হৈছে মই গ্যাৰান্টি দিছো এইটো প্ৰশ্ন আহিলে এনেকা ধৰণৰ প্ৰশ্ন এক্সামত থাকিব ঠিক আছে আমি চাইলো থাৰ্ড প্ৰশ্নটো কি আছে আমাৰ a is to b দিয়া আছে a is to b কিমান দিয়া আছে 5:8 okay fine no problem b is to c কিমান দিয়া আছে 11:13 okay no problem একো প্ৰবলেম নাই আমাৰ ঠিক আছে যেটো দিছে এটো মানি লৈছো আমি একো প্ৰবলেম নাই কি আছে চাও এতিয়া কি কৈছে যদি a = 110 then what is the value of c তেনহলে c এর মান কিমান হ'ব প্ৰথমে এটো কেনেকৈ কৰিব লাগিব চাব প্ৰথমে আমাৰ এটো কি কৰিব লাগিব ইয়াৰ পৰা আমাৰ a is to b is to c উলিয়াব লাগিব a is to b is to c অলপ আগতে মই কেনেকৈ উলিয়াব লাগিব ইয়াতে b এর মান আছে 8 আৰু ইয়াতে b এর মান আছে
11 তেনেহলে কি কৰিব লাগিব 11 দি ইয়াক পূৰণ কৰি দিব লাগিব পূৰণ কৰিলে কিমান হ'ব 5 দি 11 ক পূৰণ কৰিলে 55 8 দি 11 ক পূৰণ কৰিলে 88 ওকে নো প্ৰবলেম ঠিক আছে নেক্সট চাও আমি কি আছে ইয়াক 8 দি পূৰণ কৰিব লাগিব 8 এৰে পূৰণ কৰিলে কিমান হৈ যাব 8 11 ৰ লগত পূৰণ হৈ যাব 88 এনেকা নহয় যে পূৰণ 8 লিখিছো মানে 8 টো অকল 13 ৰ লগত পূৰণ হ'ব সেইটো কথা নহয় 8 টো ইয়াৰ লগতো পূৰণ হ'ব ইয়াৰ লগতো পূৰণ হ'ব তেনে 8 11 কিমান হৈ যাব 88 আৰু 8 13 কিমান হৈ যাব আমাৰ 104 ঠিক আছে এতিয়া a is to b is to c কিমান আহিব 55 is to 88 is to 104 একো প্ৰবলেম নাই পাই গলো এতিয়া আনসাৰটো কেনেকৈ উলিয়াব লাগিব আপোনালোকে ইয়াতে চাওক 55 আছে a এর ভ্যালু রেশিওত দিয়া আছে 55 এর ভ্যালু 55 কিন্তু প্রশ্নত দিয়া আছে কিমান 110 তার মানে আমি কব পারি যে 55 ইকুয়ালস টু 110 তেনহলে 1 ইকুয়ালস টু কিমান হ'ব 110 বাই 55 কাটিলে কিমান হ'ব 2 যদি 55 110 এর সমান হয় তেনহলে 1 কার সমান হ'ব 2 ডাবল তেনহলে c এর ভ্যালু কিমান আছে ইয়াতে c এর ভ্যালু আছে 104 তেনহলে 104 কার সমান হ'ব 104 into 2 that means 208 অপশন নাম্বার c is the correct answer কিমান ইজি আপোনালোকে চাইছে ঠিক আছে কিমান ইজি জাস্ট কেনেকৈ কৰিলো আমি প্ৰশ্নটো এনেকা চাব এনেকা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে ইয়াতে মান দিয়া আছে a উলিয়াব দিছে c সবৰে ইয়াতে মাথাত লাগি যাব যে a দিয়া আছে c কেনেকৈ উলিয়াব প্ৰথমে আমাৰ a is to b is to c বনাব লাগিব তাৰ পিছতহে আমি c উলিয়াব পাৰিম নহলে আমি c উলিয়াটো আমাৰ কাৰণে টান হৈ যাব নেক্সট প্ৰশ্নটো আমি চাও দুটা সংখ্যাৰ অনুপাত 14:25 আৰু হিয়তৰ মাজৰ পাৰ্থক্য 264 তেন্তে কোনটো সংখ্যা হ'ব ইমান ইজি জাস্ট এটা সৰু ট্ৰি হিগাই দিম ইমান ইজি ঠিক আছে আপোনালোকে চাব ইয়াতে কি কৰিব লাগে দুটা সংখ্যাৰ অনুপাত দিয়া আছে কিমান 14:25 নো প্ৰবলেম ইহতৰ পাৰ্থক্য কিমান দিয়া আছে 264 মই যদি কও অনুপাতৰ পৰা পাৰ্থক্য কিমান 25 14 কিমান আহি যাব 25 ৰ পৰা 14 গলে কিমান থাকিব 11 মই ইয়াতে চাইছো অনুপাতত ইহতৰ পাৰ্থক্য 11 প্ৰশ্নত ইহতৰ 264 মই কব পাৰিম নে নাই 11 264 পাৰিম ইয়াতে ইয়াৰ পৰা 1 কিমান হ'ব 264 divided by 11 দি ইয়াক কাটলে কি হ'ব 11 দি 2 পূৰণ কৰিলে 22 হল 26 ৰ পৰা 22 গলে 4 যাব 4 লগত 44 ইয়াতে কিমান হৈ গ'ল 24 1 কাৰ সমান হৈ গ'ল 24 হৰু কোন 14 হৰু না 25 হৰু 14 হৰু তেনলে 14 কাৰ সমান হৈ যাব 14 equals to 14 into 1 যদি 24 ৰ সমান হয় তেনলে 14 কাৰ সমান হ'ব 14 into 24 এটো কাৰ সমান হৈ যাব 14 into 24 পূৰণ কৰিলে কিমান হৈ যাব 140 70 কিমান হৈ যাব 0853 ইয়াৰ পৰা আমি কিমান মাইনাস কৰিম 14 25 minus 14 মাইনাস কৰিলে হ'ব 64336 অপশন সি ইজ দি কারেক্ট आंसर সব প্রশ্নের आंसर 36 আহি আছে তেনেহলে 14 কার সমান হৈ যাব 336 জাস্ট কিমান ইজি আপোনালোকে চাইছে সকলে ভাইব কি কৰিব লাগিব ইয়াৰ পাৰ্থক্য অনুপাতত পাৰ্থক্য কিমান দিয়া আছে 11 প্ৰশ্নত পাৰ্থক্য কিমান দিয়া আছে 264 আমি কব পাৰো 11 264 এতিয়া হৰুটো কিমান 14 ৰ সমান তেনেহলে 14 কাৰ সমান হৈ যাব 336 ৰ সমান জাস্ট ফিনিশ ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও কি আছে ইয়াতে ওকে চাইলো এটো এতিয়া কি আছে ইয়াতে 7 আৰু 15 ৰ সমানুপাতিক চতুৰ্থটো কিমান হ'ব ঠিক আছে what is the fourth proportion of 3 7 and 15 তিনি হাত এটো एक्चुअली কমা হ'ব ইয়াতে yes এটো ইয়াতে কমা হ'ব তিনি হাত আৰু 15 ইয়াৰ চতুৰ্থটো সমানুপাতিক কিমান হ'ব এটা কথা মনত ৰাখিব a b c d এই চাৰিটা সমানুপাতত থাকে কেতিয়া থাকে যেতিয়া a by b equals to c by d একেই কথা যদি তিনিটা দিয়া থাকে যদি a b c দিয়া থাকে তেনেহলে a by b equals to b by c যদি চাৰিটা দিয়া থাকে তেনেহলে এইটো হৈ যাব ঠিক আছে এতিয়া কথাটো হৈ গল যে 3:7:15 তেনেহলে 3 by 7 equals to কিমান হৈ যাব 15 by x চতুৰ্থটো আমি না জানো x বুলি ধৰি লৈছো একো প্ৰবলেম নাই তেনেহলে ইয়াতে কিমান হ'ব বজ্ৰ পূৰণ কৰিলে 3x আৰু এটো পূৰণ কৰিলে হ'ব 7 into 15
মই কৈছো পূৰণ আগতে নকৰিব, পূৰণ কৰিলে গাধামি মূৰ্খামি কৰা হ'ব, পূৰণটো আমি লাষ্টত কৰিম, ঠিক আছে। এতিয়া 3 এইফালে পূৰণ হৈ আছে, সেইফালে গলে কি হ'ব, হৰণ হ'ব। তেনেহলে 7 × 15 ডিভাইডেড বাই 3, 3 দি 15 কাটিলে কিমান হ'ব, 3 5 15, তেনেহলে 5 আৰু 7 পূৰণ কৰিলে কিমান হ'ব, 35। অপচন নম্বৰ সি ইজ দি কাৰেক্ট আনসাৰ, ঠিক আছে। বুজি পাইছে কেনেকৈ কৰিব লাগে। এই পূৰণটো যিয়ে আগতে কৰি দিব সি মূৰ্খামি কৰিব। ফাইনেলত যেতিয়ালৈকে আমাৰ ফাইনেল আনসাৰ নোলায় তেতিয়ালৈকে আমি পূৰণটো নকৰো, তেনেকে ৰাখি দিম, একো প্ৰব্লেম নাই। আৰু কৰিবলৈ কিমান সময় লাগে, 2 মিনিটে লাগে, 2 মিনিটত, সৰি 2 মিনিট মই মিছা কৈছো, এনে 20 সেকেন্ড 15 সেকেন্ডত হৈ যাব, ঠিক আছে। নেক্সট প্ৰশ্নটো আমি নেক্সট প্ৰশ্নটো কি আছে আমাৰ, ইয়াতে চাও কোশ্চেন নম্বৰ 6, যদি x আৰু y ওলোটা সমানুপাতিক, আই এম এক্সট্ৰিমলি সৰি, কি আছে ইয়াতে, নেক্সট প্ৰশ্নটো আমাৰ আছে ইয়াতে, যদি ওলোটা, একচুয়ালি এইটো ওলোটা নহব, এইটো হ'ব ব্যস্তানুপাতিক। ব্যস্তানুপাতিক কি কৈছে ইয়াতে, যদি x আৰু y ব্যস্তানুপাতিক হয়, ব্যস্তানুপাতিক বুলিলে কি বুজা যায় আমাৰ ইয়াতে, x = 1/y, সৰি x = বুলি ক'ব নোৱাৰি ইয়াতে, ইয়াতে আমাৰ ক'ব লাগিব x ব্যস্তানুপাতিক 1/y, যেতিয়া ব্যস্তানুপাতিক হয় তেতিয়া 1/y, ঠিক আছে। কিন্তু ইয়াতে এটা কথা হল, যেতিয়া আমি গণিতৰ এটা নিয়ম আছে মেথছৰ, যেতিয়া আমি এই সমানুপাতিক চিহ্নটো উঠাই দিম তেতিয়া এই কি হৈ যাব 1/y, কিন্তু ইয়াৰ লগত এটা ধ্ৰুবক পদ আহি যায় যিটোক আমি কওঁ k বুলি ধৰি লওঁ, ঠিক আছে। ইয়াতে কিমান আছে x ৰ মান, তো আমি এইটো দি সমাধান কৰিম এতিয়া, ঠিক আছে। ব্যস্তানুপাতিক, তো ইয়াতে x ৰ মান কিমান গৈছে 27 ইকুয়ালস টু k, k এর মান আমি নাজানো, ব্যস্তানুপাতিক মানে 1/y হৈ যাব। তো y এর মান কিমান গৈছে, যেতিয়া y এর মান 7 তেতিয়া x এর মান 27, তেনেহলে x এর মান 27 ধৰিলো, y এর মান কিমান হ'ব ইয়াতে 7, ইয়াতে 7 হৰণ হৈ আছে, এইফালে আহিলে কি হৈ যাব, এইফালে আহিলে 7 27 এর লগত পূৰণ হৈ যাব, তেনেহলে 27 × 7, ঠিক আছে। এতিয়া কিছু মানে মূৰ্খামি কামটো কি কৰিব, যে 27 আৰু 7 কিমান হয় আমি পূৰণটো কৰি চাই লও, তাৰ পিছত মানটো বহাই দিম, সময় নষ্ট কৰিব কি দৰকাৰ আছে ভাই, একো দৰকাৰ নাই। এতিয়া কথাটো হল 27 × 7 থাকিব দিয়ক, একো প্ৰব্লেম নাই। নেক্সট এতিয়া কি কৈছে, নেক্সট ক্ষেত্ৰত কি কৈছে ইয়াতে, যদি x এর মান কিমান হ'ব, যদি y এর মান কিমান হয় 21, তেনেহলে আমি x এর মান আমি নাজানো, ইকুয়ালস টু k এর মান কিমান, k ইয়াতে লিখিব লাগিব, এইটো সূত্ৰৰ মতে k এর মান আছে 27 × 7 ইনটু y এর মান কিমান আছে, এইবাৰ কৈছে y এর মান যেতিয়া 21 হ'ব তেনেহলে 1/21, এতিয়া আমি জানো ইয়াতে 7 দি 21 ক কাটিলে কিমান হৈ যাব 3, আৰু 3 দি 27 ক কাটিলে কিমান হৈ যাব 9, তাৰ মানে এতিয়া x এর মান কিমান আহিলে, x এর মান আমাৰ আহিছে 9, অপশন নাম্বার এ ইজ দি কারেক্ট आंसर, ঠিক আছে। আপোনালোকে গম পাইছে, ঠিক আছে, যে x এর মান কিমান আহি গল এতিয়া 9। এতিয়া ইয়াৰ পৰা আমি আৰু এটা সিম্পল এটা টেকনিক আছে, সেই টেকনিকৰ মতে কৰিব পাৰো। আমি জানো ব্যস্তানুপাতিক মানে কি, যেতিয়া এটা মান, যেতিয়া y x y এর ব্যস্তানুপাতিক, যেতিয়া y এর মান বাঢ়িব তেতিয়া x এর মান কমিব, সিধা কথা। এতিয়া ইয়াতে y এর মান কিমান আছিল 7, ঠিক আছে, আৰু x এর মান 27 আছিল, তেনেহলে y এর মান 7 এর পৰা কিমান হৈছে 21, কিমান গুণ বাঢ়িছে, 7 এর পৰা যেতিয়া 21 হ'ব তাৰ মানে 3 গুণ বাঢ়িছে, তাৰ মানে y যেতিয়া 3 গুণ বাঢ়ি যাব x 3 গুণ কমি যাব, তেনেহলে y 3 গুণ বাঢ়িছে, তেনেহলে x কিমান গুণ কমিব, 3 গুণ কমি যাব, তাৰ মানে 3 দি ডিভাইড কৰিলে কিমান আহি যাব 9, এইটো শর্টকাট আমি কৰিব পাৰো। কিন্তু মই এখিনি বুজাই দিয়াৰ কাৰণ দিছে যাতে আপোনালোকে টপিকটো মানে কনসেপ্টটো ভালদৰে ল'ব পাৰে, ঠিক আছে। তাৰ পিছত আমি নেক্সট প্ৰশ্নটো চাও, আমাৰ কি আছে। নেক্সট প্ৰশ্নটো ইয়াতে আছে আমাৰ, টিনা আৰু শিনা, ওকে, টিনা এন্ড শিনা, ওয়াও, the income of টিনা and শিনা is in the ratio 2:3, ইনকাম টিনা আৰু শিনাৰ ইনকাম কিমান আছে 2:3 অনুপাতত দিয়া আছে, and their expenditure is 3:5, each saves 1000, টিনা's income, কি কৈছে টিনা আৰু শিনাৰ ইনকাম কিমান, ইহতৰ ইনকামটো কিমান কৈছে, ইনকাম কৈছে টিনা আৰু শিনাৰ ইনকাম কিমান কৈছে 2:3 অনুপাতত আছে, একো প্ৰবলেম নাই, থাকিব দিয়ক। তাৰ পিছত কি কৈছে, and their expenditure মানে কিমান কৈছে, খৰচ, কোনে কিমান খৰচ কৰে, টিনাই কিমান খৰচ কৰে, expenditure 3:5। এতিয়া ইহতৰ সেভিংসৰ অনুপাতটো কিমান হ'ব, এটো এতিয়া উলিয়াব লাগে। এনেকুৱা প্ৰশ্নত বহুতে আছে খাফ খাই যায়, এনেকুৱা প্ৰশ্নত জাস্ট সিম্পল এটা ট্ৰিক আছে, ট্ৰিকটো আপোনালোকে ভালদৰে চাব, কি ট্ৰিক হয় এটো চাব, ঠিক আছে। ইয়াতে কিমান দি আছে 2:3 আৰু 3:5, প্ৰথমে আমাৰ ইয়াতে চেক কৰিব লাগিব যে ইয়াৰ পৰা ইয়ালৈকে গ্যাপ কিমান আছে, গ্যাপ আছে কিমান 1, 2 ৰ পৰা 3 ৰ গ্যাপ আছে 1, আৰু ইয়াৰ পৰা ইয়াৰ গ্যাপ কিমান আছে 3 ৰ পৰা 2 ৰ গ্যাপ 5, দুয়োফালে টিনাৰ গ্যাপ আৰু শিনাৰ গ্যাপ সেম আছে নেকি, নাই, তো তেতিয়া আমাৰ কি কাম কৰিব লাগিব, গ্যাপটো সেম কৰি লব লাগিব।
এতিয়া গ্যাপ সেম কেনেকৈ কৰিব লাগে ইয়াতে চাব ভালদৰে চাব কনসেপচুৱেল হয় বহুত বস্তুটো 2 আৰু 3 ৰ মাজত গ্যাপ কিমান আছে 1 আৰু 3 আৰু 5 ৰ মাজত গ্যাপ কিমান আছে 2 তাৰ মানে ইয়াতে আমি কি কৰিব লাগিব 2:3 যেটো আছে 2:3 ইয়াক আমি তলৰ যেটো গ্যাপ আছে এইটোৰে পূৰণ কৰি দিলে কিমান হ'ব 2 * 2 4:3 * 2 6 আৰু ওপৰৰ যেটো গ্যাপ আছিল সেই গ্যাপটোৰ আমি তলৰটো পূৰণ কৰি দিম তাৰ মানে 3:5 ক আমি কিহেৰে পূৰণ কৰিম 1 দি পূৰণ কৰিলে আমি জানো যেটো বস্তু থাকে সেইটোৱে থাকে ঠিক আছে এতিয়া হৈ গল আমাৰ কাহিনী ইয়াতে ফিনিশ এতিয়া কি কৈছে 4:6 এতিয়া চাওকচোন গ্যাপটো সেম আছে নে গ্যাপটো কিমান আছে 1 ইয়াতে গ্যাপটো কিমান আছে 1 এতিয়া আমি গম পাই গলো এতিয়া কথাটো কি কৈছে ইয়াতে গ্যাপ 1 তাৰ মানে ইয়াতে গ্যাপটো 1 আছে তাৰ মানে ইয়াতে গ্যাপ কিমান কৈছে 1000 সেভস টকাটো বসাই কিমান বসাই 1 সমান সমান কাৰ সমান হৈ যাব 1000 ৰ সমান হৈ যাব তাৰ পিছত কি কৈছে টিনাস ইনকাম যদি দুজনে 1000 টকা সেভ কৰে তেনেহলে টিনাৰ ইনকাম কিমান হ'ব টিনা এইটো আছিল টিনাৰ ইনকাম আছিল 4 যদি 1000 ৰ সমান হয় তেনে 4 কাৰ সমান হৈ যাব 4 * 1000 that means 4000 তাৰ মানে টিনাৰ ইনকাম কিমান 4000 আৰু ইয়াৰ পৰাই যদি হুধে যে শিনাৰ ইনকাম কিমান শিনাৰ ইনকাম 6 এক কাৰ সমান আছে 1000 তেনেহলে শিনাৰ 6 কাৰ সমান হৈ যাব 6 * 1000 = 6000 শিনাৰ ইনকাম হৈ যাব 6000 আমাক কাৰ হদিছে টিনাৰ ইনকাম হদিছে 4000 গম পাইছে আপোনালোকে ইজি হয় কিমান বেছি ইজি হয় আপোনালোকে গম পাইছে জাস্ট বস্তুটো কেনে গলে কনসেপ্টটো ধৰিব লাগে অনুবাদৰ গ্যাপটো উলিয়াব লাগে এই প্ৰশ্নটো আপোনালোকে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ প্ৰেক্টিস কৰিব কনসেপচুৱেল হয় যদি প্ৰেক্টিস নকৰে তেনেহলে মই এটা কথা গ্যাৰান্টি দি কৈছো আপোনালোকে পাহৰি যাব নেক্সট প্ৰশ্নটো আমি চাও আমাৰ কি আছে ইয়াতে চাব কি আছে এটা find three numbers in the ratio 6:4:10 such that the sum of their squares is equals to 3800 তিনিটা সংখ্যা দিয়া আছে কি দিয়া আছে 6 এটো আমি সেকেন্ড নিয়মতে কৰাম আমি প্ৰথমে চাই লও 6:4:10 ঠিক আছে এতিয়া ইয়াতে সাপোজ অনুপাতটো আমি আৰু সৰু কৰি লব পাৰিম নকৰো ঠিক আছে যেটো প্ৰশ্ন কৈছে হেতুৱে কৰিলো আৰু একো উপায় নাই ঠিক আছে বা সৰু কৰি লৈছো ইয়াতে 2 এৰে কাটলে কিমান হ'ব 3 ইয়াক 2 এৰে কাটলে হ'ব 2 ইয়াক 2 এৰে কাটলে হ'ব 5 তাৰ মানে 3:2:5 এটো কৈছে এতিয়া কৈছে যে এই সংখ্যা কেইটাক যদি আমি বৰ্গ কৰিলে যোগফল কিমান হ'ব বৰ্গ কৰি দিয়াৰ পিছত যোগফল কিমান পোৱা যাব 3800 তে সংখ্যাটো আছে 3 তেনেহলে এটা সংখ্যা আমি ধৰি লৈছো 3 কে আনটো সংখ্যা ধৰি লৈছো 2 কে আৰু আনটো ধৰি লৈছো 5 কে কাৰো একো প্ৰবলেম আহা কৰিছো নাই এতিয়া ইয়াক যদি আমি বৰ্গ কৰি দিও কিমান হ'ব 3 মানে 9 9k² plus 2² মানে 4 4k² plus 5² মানে 25 25k² এই সব কেটা প্লাস কৰিলে কিমান হৈ যাব 9 plus 4 আমাৰ কিমান হৈ যাব 13 plus 25 equals to কিমান হৈ যাব 38k² ঠিক আছে আৰু এই যোগফলটো কাৰ সমান কৈছে প্ৰশ্ন মতে 3800 তাৰ মানে এইটো কাৰ সমান 3800 এতিয়া আমি জানো 38 এফালে পূৰণ হৈ আছে হেফালে গলে কি হৈ যাব হৰণ k² = 3800 divided by 38 38 দুই এক কাটলে আমাৰ কিমান হ'ব 100 তাৰ মানে ইয়াত পৰা আমি কি লিখিব পাৰো k² = 100 কাক স্কয়ার কৰিলে 100 পোৱা যায় k 10 ক স্কয়ার কৰিলে তাৰ মানে k এর মান কিমান পাই গলো আমি 10 তাৰ মানে এটা সংখ্যা কিমান হৈ গল এটা সংখ্যা 3 * 10 কিমান হৈ যাব 30 এটা সংখ্যা যাব 2 * 10 20 আনটো কিমান হ'ব 5 * 10 50 30 20 50 30 20 50 অপশন এ ইজ দি কারেক্ট आंसर 30 20 50 গম পাইছে আপোনালোকে কেনেকৈ কৰিব লাগে কিন্তু এইটো ম্যাথ আমি বেলেগ ধৰণে কৰিব পাৰো চাব আপোনালোকে ইয়াতে কিমান আছে 3:2:5 এতিয়া চাব ইয়াতে সব কেটাত চাও 30 আছে 30 আছে সব কেটাৰ সংখ্যাৰ লাষ্টত কিমান আছে 0 অপশনটো ইজি দি দিছে ঠিক আছে অপশন ইজি দিছে অপশন ইজি নিদিলে আমি এটো নিব অপশন ইজি দিছে সব কেটা লাষ্টত কি আছে 0 তাৰ মানে আমি এটো গম পাইছো যে সংখ্যা কেটা কি হেৰে পূৰণ কৰা হৈছে 10 দি পূৰণ কৰা হৈছে এতিয়া 10 দি পূৰণ কৰিলে 3 ক 10 দি পূৰণ কৰিলে কিমান হ'ব 3 ক 10 দি পূৰণ কৰিলে 30 2 ক 10 দি পূৰণ কৰিলে 20 5 ক 10 দি পূৰণ কৰিলে 50 কিন্তু ইয়াতে চাওক 30 20 40 5 ক 10 দি পূৰণ কৰিলে 40 কেতিয়াও নাহে প্ৰশ্নই নাহে এতিয়া চাওক 5 ইয়াতে 50 ওকে 2 ইয়াতে 20 3 ৰ লগত কি এনেকা পূৰণ কৰিলে 40 আহে কেতিয়াও নাহে ডাইৰেক্ট এটো অপশন ক্যান্সেল থাৰ্ড অপশনটো চাওক 3 ৰ লগত 10 পূৰণ কৰিছে ওকে নো প্ৰবলেম 3 30 2 ৰ লগত 10 পূৰণ কৰিলে কেতিয়াও 30 নাহে যেটো সংখ্যাৰে পূৰণ কৰিলে সব সংখ্যাকে সেম সংখ্যাৰে পূৰণ কৰিব বেলেগ বেলেগৰে পূৰণ কৰিব আমি নোৱাৰি তেনেহলে ইয়াতে কিমান আছে 30 এটো নহব আমাৰ অপশন ইয়াতে ডাইৰেক্ট আমি গম পাই যাম A is the correct answer